কিন্তু ধানটো কৰিব লাগিব, ধান এটা ছিজন, ধানটো কৰিমেই, কিন্তু পাছৰ ছিজনৰ মাটিখিনি আমি কিয় পেলাই ৰাখিম? এটা ছিজন ঠিক আছে, ধান কৰিলোঁ, ধানটো খাবই লাগিব, কনভেনশ্যনেল ধান খাবই লাগিব, ধানটো কৰিলোঁ, তাতে 20,000 টকা লাভ কৰিলোঁ, কিন্তু পাছৰ আমি 6 মাহ কিয় পেলাই ৰাখিলোঁ? কিয় আমি ডাবল ক্ৰপিং কৰিব নোৱাৰোঁ? কিয় ট্ৰিপল ক্ৰপিং কৰিব নোৱাৰোঁ? কিয় 4টা খেতি কৰিব নোৱাৰোঁ? তাৰ কাৰণে আমি আজি ইয়াতে অলপ আলোচনা কৰিম যে কি খেতি কৰিলে, কি ধানৰ বীজ লগালে আমি উৎপাদন বঢ়াব পাৰিম। তাৰ কাৰণে আমি গাইডলাইন বনাব লাগিব, তাৰ কাৰণে আমি ৰোডমেপ বনাব লাগিব। ইমিডিয়েট ধান হোৱাৰ পাছত, ধান উঠোৱাৰ, ধান চপোৱাৰ পাছত ৰবি খেতি কৰিলে কিমান লাভ হয় তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। তাৰ পাছত আমি কি কৰিব লাগিব? আমি অসমক হৰ্টিকালচাৰ হাব বনাব পাৰোঁ নেকি, তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। এতিয়া আপোনালোকক মই সুধিব খুজিছোঁ, ৰবি শস্য কৰিলে পাৰ বিঘা আমাৰ কিমান লাভ হয়? 10ৰ পৰা 1 লাখ, এভাৰেজতটো 70,000 মানে লাভ হয়। এতিয়া আপোনালোকে মোক কওক, যদি কোনোবাই হৰ্টিকালচাৰ কৰে, 4 বছৰ আমি পৰিচৰ্যা কৰিব লাগিব। এবিঘা মাটিত আমি নাৰিকল লগালোঁ, তামোল লগালোঁ, তাত ডাবল ক্ৰপিং কৰিলোঁ, ট্ৰিপল ক্ৰপিং কৰিলোঁ, তেতিয়া বিঘাত কিমান লাভ হয়? 2 লাখৰ পৰা 2 লাখ ষ্ট্ৰবেৰী খেতিত হয়। ড্ৰেগন ফ্ৰুট এবিঘাত কিমান হয়? 1.5 লাখ টকা।